নমস্কাৰ মোৰ নাম লিজা দত্ত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত নেমছ কলেজ অফ টিচাৰ এডুকেশ্যনৰ বিএডৰ এগৰাকী ছাত্ৰী আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণ এতিয়া বিএড CET 2024 বৰ্ষৰ ফৰ্ম ফিলআপ চলি আছে সেয়েহে তাৰ অন্তৰ্গত বহুতো প্ৰশ্ন যিখিনি ছাত্ৰ ছাত্ৰীয়ে বিএড CET দিব তেওঁলোকৰ মনত উদয় হয় সেই প্ৰশ্নখিনি আসলতে উত্তৰ দিবলৈকে মই এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আমাৰ শিক্ষা জগতখনত দুই প্ৰকাৰৰ ডিগ্ৰী থাকে এটা হৈছে প্ৰফেশনেল ডিগ্ৰী আৰু আনটো হৈছে একাডেমিক ডিগ্ৰী প্ৰফেশনেল ডিগ্ৰী সেই সকল ডিগ্ৰী যিখিনি ডিগ্ৰী আপুনি সম্পূৰ্ণ কৰাৰ পাছত যিকোনো এটা চাকৰি কৰিবলৈ আপোনাক প্ৰস্তুত কৰা হয় য'ত আপোনাক সেই চাকৰি বা জবটোৰ বিষয়ে আপোনাক ট্ৰেইনিং দিয়া হয় বা প্ৰশিক্ষণ দিয়া হয় বিএড মানে হৈছে বেচেলৰ অফ এডুকেশ্যন আৰু বেচেলৰ অফ এডুকেশ্যন এনেকুৱা এটা ডিগ্ৰী যিটো সময়সীমা 2 বছৰ কোনো ইউনিভাৰ্চিটিত 4টা সেমিষ্টাৰ থাকে আৰু কোনো ইউনিভাৰ্চিটিত আসলতে বছৰিকাকে বিএড প্ৰশিক্ষণটো দিয়া হয় ডিব্ৰুগড় ইউনিভাৰ্চিটিত আমাৰ 4টা সেমিষ্টাৰ থাকে এটা বছৰ 2টা সেমিষ্টাৰ কৰে আৰু একাডেমিক ডিগ্ৰী হৈছে সেইখিনি ডিগ্ৰী যিখিনি ডিগ্ৰী আপোনাক এখন কলেজ বা ইউনিভাৰ্চিটিৰ আণ্ডাৰত দিয়া হয় আৰু তাৰ পাছত এখন চাৰ্টিফিকেট দিয়া হয় সেই ডিগ্ৰী লোৱাৰ পাছত আপুনি যিকোনো এটা পৰীক্ষা যেনেকৈ নেট দিব লাগে বা গেট দিব লাগে বা ক্লেট দিব লাগে তেনেকুৱা এটা কম্পিটিটিভ এক্সাম দিব লাগিব তাৰ পাছতহে আপোনালোকে আসলতে এটা চাকৰি পাবলৈ সক্ষম হ'ব বেছি পলম নকৰি এতিয়া বিএড CET পৰীক্ষাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ বিষয়ে অকণমান ক'বলৈ ওলাইছোঁ আপুনি যদি এজন ছাত্ৰ বা ছাত্ৰী হয় যোনে 50% নম্বৰ স্নাতক বা স্নাতকোত্তৰত লাভ কৰিছে তেতিয়া আপোনালোকে বিএড CET যি পৰীক্ষা হ'ব তাক ফৰ্ম ফিলআপৰ বাবে আপোনালোক যোগ্য হ'ব এতিয়া আহিছোঁ ইয়াৰ সিলেকশ্যন ক্ৰাইটেৰিয়াটোলৈ সিলেকশ্যন ক্ৰাইটেৰিয়াটো কোৱাৰ আগতে আসলতে মই বিএড CET পৰীক্ষাটি আসলতে কিমান মাৰ্কছৰ হয় আৰু ইয়াৰ কাট অফ সিস্টেমটো কেনেকুৱা হেতু ক'বলৈ লৈছোঁ বিএড CET পৰীক্ষাটো আসলতে 70 মাৰ্কছৰ হয় আৰু ইয়াৰ কাট অফটো প্ৰত্যেক বছৰে সলনি হৈ থাকে 2022 চনত কাট অফ আছিল 23 আৰু 2023 চনতো কাট অফ আছিল 23 কিন্তু 2021 চনত ইয়াৰ কাট অফ কম আছিল আৰু এই বছৰ আমি সঠিককৈ ক'ব নোৱাৰা আসলতে 23 যে কাট অফ হ'ব হয়তো বাঢ়িবও পাৰে পৰাপক্ষত বাঢ়েহে সেয়েহে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই পৰীক্ষা দিম বুলি ভাবিছে তেওঁলোকে 23কে ওপৰ নম্বৰ আসলতে 70 মাৰ্কৰ পৰীক্ষাটিত আসলতে পালে ভাল তেতিয়া আপোনালোকে কোনোবা এখন বিএড কলেজৰ নামভৰ্তি কৰিবলৈ যোগ্য হ'ব আৰু বাকি যি 30 নম্বৰ থাকে সেই আপোনালোকৰ মেট্ৰিক হায়াৰ সেকেন্ডাৰী আৰু স্নাতক বা স্নাতকোত্তৰৰ পৰা আসলতে 10%কে প্ৰত্যেকটোৰে আহিব আপুনি এই যে 10%ৰ কথাটো সহজ ভাষাত বুজাবলৈ গ'লে মই এটা উদাহৰণৰ সহায় লৈছোঁ আসলতে যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত 70 নম্বৰ পায় তেতিয়া তেওঁলোকৰ 7% আহিব যদি তেওঁলোকে হাই সেকেন্ডাৰী পৰীক্ষাত 80 নম্বৰ পায় তেতিয়া 8 পইণ্ট আহিব আৰু যদি কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে স্নাতক বা স্নাতকোত্তৰত 7.5 CGPA পায় তেতিয়া তেওঁলোকৰ 7.5% আহিব মানে আপোনালোকৰ সেই যে প্ৰত্যেকটোৰে 8 পইণ্ট বা 7.5 যিটো আহিছে সেইটো টোটেল কৰা হ'ব আৰু টোটেল কৰি যিটো এটা স্ক'ৰ হ'ব লগত আপোনালোকে সেই 70 নম্বৰৰ পৰীক্ষাটোৰ পৰা যিটো স্ক'ৰ পাইছে সেই গোটেইকেইটা স্ক'ৰ একেলগে টোটেল কৰা হ'ব আৰু এটা স্ক'ৰ ফৰ্ম কৰা হ'ব যিটো কম্প'জিট স্ক'ৰ বুলি কোৱা হয় আৰু তাৰ পাছত সেইটো ভিত্তিতে আপোনালোকৰ এডমিশ্যন ক্ৰাইটেৰিয়াটো হ'ব যেতিয়া আপোনালোকে বিএড পৰীক্ষাৰ কাট অফটো ক্লিয়াৰ কৰিব আৰু এখন বিএড মহাবিদ্যালয়ত নামভৰ্তি কৰিবলৈ যাব তেতিয়া আপোনালোকৰ কম্প'জিট স্ক'ৰটো চোৱা হয় যেতিয়া আপোনালোকে ফৰ্ম ফিলআপ কৰিব কোনোবা এখন বিএড মহাবিদ্যালয়ত তেতিয়া আপোনালোকে গোটেই ডিটেইলখিনি ধুনীয়াকৈ দিব তেওঁলোকে তেতিয়া তাৰ পৰা আপোনাৰ কম্প'জিট স্ক'ৰটো উলিয়াই আপোনাৰ যদি সেই কলেজত যোগ্য হয় তেতিয়া আপোনাৰ নামটো মেৰিট লিষ্টত আহিব আৰু এটা প্ৰশ্ন আসলতে মই মোৰ জুনিয়ৰ্ছৰ পৰা পাইছোঁ সেইটো হৈছে বিএড CET পৰীক্ষাত আসলতে নেগেটিভ মাৰ্কিং থাকে নে নাথাকে
আচলতে আমি যেতিয়া ডিগ্ৰী পৰীক্ষাখিনি দিওঁ ছেমিষ্টাৰ পৰীক্ষা তাত আমি গোটেই কুৱেশ্যনখিনি আচলতে এটেম্প কৰিব বিচাৰোঁ আৰু সেয়েহে প্ৰত্যেকটো প্ৰশ্ন অকণমান হ'লেও আমি টাচ কৰি আহোঁ কিন্তু সেই ভুল যাতে BHCT পৰীক্ষাত কোনেও নকৰে কাৰণ প্ৰত্যেকটো প্ৰশ্নৰ সমান্তৰালভাৱে যদি শুদ্ধ হয় আপোনালোকৰ প্লাছ পইণ্ট এড হ'ব আৰু যদি ভুল হয় তেতিয়া আপোনালোকে পোৱাটোৰ পৰা আপোনালোকৰ মাৰ্কছ ডিডাক্ট হ'ব সেয়েহে আপোনালোকে যিটো জানে আৰু সঠিকভাৱে জানে সেইটো প্ৰশ্নৰ উত্তৰহে মই দিয়াটো ভাল বুলি ভাবোঁ কাৰণ আপোনালোকে যদি বহুত বেছি এটেম্প কৰিবলৈ যায় তেতিয়া আপোনালোকৰ যদি ভুল হয় তেতিয়া আপোনালোকে পোৱাগিটা নম্বৰো গুচি যাব আৰু বহুতৰ তেনেকুৱা হয় কেতিয়াবা কাট অফো ক্লিয়াৰ নহয় সেয়েহে সেই কথাটো খুব ভালদৰে লক্ষ্য কৰে যেন আৰু এটা প্ৰশ্ন আচলতে মই বাৰে বাৰে সন্মুখীন হ'বলগীয়া হয় সেইটো হৈছে BHCTৰ কিবা চিলেবাছ আছে নেকি লিজা মই কিন্তু ক'ব বিচাৰিছোঁ যে BHCTৰ তেনেকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দ্বাৰা কোনো চিলেবাছ উলিওৱা নহয় ফৰ্মেলি কিন্তু তেওঁলোকে এটা ফৰ্মেট বনাই দিয়ে হয়তো নটিছত আপোনালোকে পাইছে ফৰ্মেটটো তথাপিও যিসকলে পোৱা নাই মই তেওঁলোকৰ বাবে ফৰ্মেটটো আকৌ এবাৰ পঢ়ি দিব বিচাৰিছোঁ সেই ফৰ্মেট অনুসৰি এইবাৰ 2024 চনত জেনেৰেল ইংলিছত 15 নম্বৰ দিয়া হৈছে জেনেৰেল নলেজত 25 নম্বৰ দিয়া হৈছে আৰু টেষ্ট অফ ৰিজনিঙত 10 নম্বৰ দিয়া হৈছে নিউমেৰিকেল এবিলিটিত 10 নম্বৰ দিয়া হৈছে আৰু টিচিং এপ্টিটিউডত 10 নম্বৰ দিয়া হৈছে BHCT পৰীক্ষাৰ যি ফৰ্ম ফিলআপ তাৰ অনলাইন পৰ্টেল 1 তাৰিখে খোলা হৈছে মে'ৰ আৰু 30 তাৰিখলৈকে এয়া খোলা থাকিব সেই পৰীক্ষাটি আপোনালোকৰ হ'ব 13 জুলাইত সেয়েহে যথেষ্টখিনি সময় আছে আপোনালোকে খুব ধুনীয়াকৈ প্ৰস্তুতি কৰিবলৈ এতিয়া সময় পাইছে যিহেতু চিলেবাছৰ বিষয়ে কৈ আছিলোঁ আৰু চিলেবাছ যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয় তেনেকৈ দিয়া নহয় সেয়েহে আপোনালোকে যি ফৰ্মেট আছে সেইটোৰ মতে পঢ়িব লাগিব তাকে অকণমান বিৱৰণ কৰি মোৰ ফালৰ পৰা দুটামান কথা ক'ব বিচাৰিছোঁ যি আপোনালোকৰ জেনেৰেল ইংলিছ আছে তাত আপোনালোকে ইডিয়মছ phrases, sentence improvement, synonyms, sentence arrangement, substitution, preposition, anonymous, passage completion, spotting error, sentence formation, active and passive voice, spelling test, error correction এইখিনিত অকণমান গুৰুত্ব দিয়াটো ভাল বুলি ভাবোঁ তেনেধৰণে জেনেৰেল নলেজত awards, authors, flower, culture, religion, language, capital, wars, neighbors, current affairs, history, national anthem, dance, birds, animals, recent discoveries, diseases and nutrition, flag, monuments, personalities, freedom moment, cricket, rivers, mountains, culture, religion, dance, heritage and art এইখিনি বিষয়ত গুৰুত্ব দিলে হয়তো আপোনালোকৰ ভাল হ'ব পৰীক্ষাটোৰ বাবে ঠিক তেনেধৰণে টেষ্ট অফ ৰিজনিঙত ভিজুৱেল মেমৰি ক্লক এনালাইটিকেল ৰিজনিং অড মেন আউট arithmetic number series, arithmetic reasoning, coding, decoding, problem solving, similarities এইখিনি গুৰুত্ব দিব numerical ability, probability, time and distance, quadratic equation, number and ages, averages, areas, volume, percentage, simple equation, permutation and combination এইখিনিত গুৰুত্ব দিব আৰু টিচিং এপ্টিটিউডত adaptability, professional information and interest in teaching profession, attitude towards education, interest in teaching, leadership qualities and group management, emotional and social adjustment, intrapersonal skills, general awareness of contemporary issues pertaining to school curriculum এইখিনিত অকণমান গুৰুত্ব দিব পাৰে আৰু মাৰ্কেটত কিছুমান কিতাপ পোৱা যায় সেই কিতাপবোৰৰ মই নাম আচলতে কোনো এটা পাব্লিকেশ্যনত ল'ব নিবিচাৰোঁ কিন্তু তাতো বহুত ধুনীয়াকৈ আচলতে আপোনালোকৰ কুৱেশ্যন এনচাৰ্ছখিনি দিয়া থাকে পলিটিকেল সায়েন্সৰ প্ৰশ্ন আহে বহুতকেইটা যেনেকৈ ৰিচেণ্ট এমেণ্ডমেণ্ট বা আৰ্টিকল কিমান আছে বা
GST যিটো আপোনালোকৰ 101ত আহে এমেণ্ডমেণ্ট সেইটোৰ বিষয়ে কেতিয়াবা আহে বা জিঅ'গ্ৰাফিৰ আপোনালোকৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট কনচেপ্টৰ ওপৰত কুৱেশ্যনছ আহে তাৰপাছত ইংৰাজীৰ ছনেট কি হয় এলিজি কি হয় এনেকুৱা ধৰণৰ প্ৰশ্ন অহা দেখা গৈছে আগতে কুৱেশ্যন পেপাৰত আৰু তেনেকৈ আপোনালোকৰ চিননিম এণ্টনিম ইংলিছ আৰু যিখিনি চেণ্টেন্স ফৰ্মেশ্যন সেইখিনি ওপৰত গুৰুত্ব দিব অলপ আৰু ৰিচেণ্ট IPL বা FIFA ৱৰ্ল্ড কাপ সেইখিনি যিখিনি জিকি আছে সেইখিনিৰ ওপৰতো গুৰুত্ব দিব বহুত বেছি টান প্ৰশ্ন কাকত নাহে উজু আহে সাহিত্যৰ ওপৰতো আহে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ ওপৰত আহিব পাৰে হয়তো বা তেনেধৰণে কবি নীলমণি ফুকনৰ দ্বাৰা ৰচিত কিতাপ বা তেওঁ কি বঁটা পাইছে সেইখিনি আপোনালোকে চাব বা কোনজন কবি কি বুলি কোৱা হয় সেইখিনিও চাব সেইখিনি আপোনালোকৰ BEdৰ CET পৰীক্ষাৰ কিছুমান প্ৰবেবল কুৱেশ্যন আৰু আমি তেনেকুৱা প্ৰশ্ন যোৱা বছৰ পাইছিলোঁ সেয়েহে আপোনালোককো এতিয়া জনাই দিছোঁ অলপমান সকলোৱে পৰীক্ষা ভালকৈ দিয়ে যেন সকলোকে শুভকামনা জনালোঁ আৰু ইয়াতে মই মোৰ ভিডিঅ'টি সমাপ্ত কৰিব লৈছোঁ ধন্যবাদ